নমস্কাৰ বাতৰিলৈ স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ বিজেপি কৰ্মী ঘানি খুশি হত্যা দলবদ্ধ আক্ৰমণত বিজেপি কৰ্মীৰ মৃত্যু হত্যাৰ বলি হল বিজেপি কৰ্মী আবুল কাসেম সামগুৰিৰ বাজিয়া গাঁৱত এই লোমহৰ্ষক হত্যাকাণ্ড বিজেপি কৰ্মীক ৬-৭ জনীয়া উদণ্ড যুৱকৰ দলৰ আক্ৰমণ শুকুৰবাৰে নিশা বাজিয়া গাঁৱত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল আবুল কাসেম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আবুল কাসেমক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এখন হাস্পতালত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু বিজেপি কৰ্মী আবুল কাসেমৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি সামগুৰিৰ বাজিয়া গাঁৱত অব্যাহত চেপা উত্তেজনা এইজন আবুল কাসেম নামৰ বিজেপি কৰ্মীক হানি খুশি হত্যা কৰা হ'ল দলবদ্ধ আক্ৰমণত বিজেপি কৰ্মীজনৰ মৃত্যু হত্যাৰ বলি এজন আবুল কাসেম সামগুৰিৰ বাজিয়া গাঁৱত এই লোমহৰ্ষক ঘটনা সংঘটিত হয় এক লোমহৰ্ষক ৰাজনৈতিক হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ অঞ্চল ৬-৭ জনীয়া উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰাৰ অভিযোগ শুকুৰবাৰে নিশা বাজিয়া গাঁৱত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এইজন বিজেপি কৰ্মী বিজেপি নেতা এইজন বিজেপি যুৱ নেতাক এনেদৰে নৃশংসভাৱে হত্যা কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আবুল কাসেমক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এখন হাস্পতালত গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বিজেপি কৰ্মী আবুল কাসেমৰ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বাজিয়া গাঁৱতে অব্যাহত আছে তীব্ৰ উত্তেজনা দুৰ্বৃত্তৰ সন্ধান এই মুহূৰ্তলৈকে লাভ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই অত্যন্ত সংকটজনক অৱস্থাত এইজন যুৱ কৰ্মীক গুৱাহাটীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও ইতিমধ্যে মৃত্যুক আঁকোৱালি লয় যুৱকজনে মোক মাৰিছে মানে মই ঘৰৰ পৰা ওলাই হাল্লা শুনি পেলাই মই ওলাইছো ঘৰৰ পদূলিত আছো পদূলিত থাকাতে ইহঁতে মানে আবুল কাসেমক মাৰি আহোঁতে মোক পদূলিত দেখি মোক মাৰি দিলে ৰডৰে আবুল কাসেমক মাৰিছে কামালউদ্দিন আবু কাসেম আৰু বাবুল হুছেইন দুইটা আৰু এইপিনে ইদ্ৰিছ আলী এপিনে সমেত আলী কামালউদ্দিন আবুল কাসেম এইবিলাক মাৰিছে কিমানটা মানুহ আছিল মানুহ আছে 7টা মানে ইহঁতে মানে চোকা অস্ত্ৰ দি মাৰিছে কিহৰ কাৰণে মাৰিব লগা কিহৰ কাৰণে এইটোতো ক'ব নোৱাৰো আমি কিহৰ কাৰণে মাৰিছে মানে পথাৰত নি পেলাই মাৰি আছে মই স্কুটিৰ লাইটটো দি পেলাই মানে চাই আছো কাক লগৰ এটাক সুধিলো মানে কাক মাৰিছে সি কয় একো কোৱা নাই মই তাক সুধিলো মামাৰ বাইক পৰি আছে মই ক'লো যে মামাৰ বাইক পৰি আছে মামাক মাৰি আছো নেকি সি কৈ আছে তোৰ মামাক মাৰি আছো তাৰপিছত মই ক'লো কিয় মাৰি আছো কৈ আছে তোৰ মামাক ডাইৰেক্ট মাৰি দিম একদম চোকা অৱস্থা দি মানে মাৰি পেলাই দিম চিনি পাইছো এইকেইটা মানে কেছৰ হেৰিত নাম দিয়া আছে আমাৰ নগাঁৱৰ পৰা জ্যেষ্ঠ সতীৰ্থ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো নীলোৎপল এই নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰিছে এক চাঞ্চল্যকৰ ৰাজনৈতিক হত্যাকাণ্ড দুৰ্বৃত্তৰ কিবা সন্ধান লাভ কৰা হৈছে এই মুহূৰ্তত কি কাৰণত সংঘটিত হ'ল এই লোমহৰ্ষক হত্যাকাণ্ড নিশ্চয় জয়ন্ত যি ঘটনা সংঘটিত হ'ল নগাঁৱৰ বাজিয়াগাঁৱত সামগ্ৰীৰ বাজিয়াগাঁৱত শুকুৰবাৰৰ দিনা সন্ধ্যা এই ঘটনা সংঘটিত হৈছে আৰু আমাৰ হাতত যি খবৰ আছে বৰ্তমান ৰাজনৈতিক হিংসা কিন্তু বিজেপিৰ ভিতৰৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ এয়া ফল বুলি একাংশই ক'ব বিচাৰিছে মই পুনৰ কৈছো যে যিহেতু নগাঁও লোকসভাৰ উপ নিৰ্বাচন আহি আছে আৰু সামগ্ৰী নগাঁও লোকসভা যি সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা সমষ্টি আৰু সামগ্ৰীক লৈ পেলাই শেহতীয়াকৈ সামগ্ৰীৰ বিভিন্ন বুথ কমিটি বনোৱাক লৈ পেলাই বিজেপিৰ ভিতৰ চৰাত এক লবিকেন্দ্ৰিক ৰাজনীতি চলি আছে আৰু ইয়াৰ ফলতেই আবুল কাসেম নামৰ যিজন যুৱক আবুল কাসেমক শুকুৰবাৰৰ দিনা বাজিয়া গাঁৱৰ পৰা তেওঁৰ যি বৰমাৰ পৰা তেওঁৰ ঘৰলৈ বাজিয়া গাঁৱলৈ আহি থকা অৱস্থাত তেওঁক আক্ৰমণ কৰি পেলাই নৃশংসভাৱে হত্যা কৰা হৈছে আনকি আমাৰ হাতত যি খবৰ আছে প্ৰথম অৱস্থাত ডাইৰেক্ট ঘপিওৱা হৈছে যদিও তেওঁৰ আনকি গুপ্তাংগত আঘাত কৰা হৈছে তেওঁক গচকি পেলাই তেওঁক যথেষ্ট বেয়াকৈ আঘাতপ্ৰাপ্ত কৰাৰ ফলত
তেওঁৰ আনকি বিক্ৰ পৰ্যন্ত তেওঁৰ নষ্ট হৈ গৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ গুৱাহাটীত চিকিৎসালয়ত গৈ পেলাই তেওঁ মৃত্যুৰ হাৰ মানিছে। কিন্তু মই এটা কথা পুনৰ কৈছোঁ যে চামগুৰিৰ যি চামগুৰিত যদিও বা বিজেপিৰ শক্তিশালী ভেটি নাই, চামগুৰিত দেখিবলৈ পোৱা গৈছে যোৱাবাৰ যি বিধানসভা নিৰ্বাচনত চামগুৰিৰ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ প্ৰায় 1 লাখ ভোটত জয়ী হৈছে। কিন্তু তাৰ পিছতো চামগুৰিত যি বিজেপিৰ যি কৰ্মী আছে সংখ্যালঘু সংগঠনৰ মাজত, সংখ্যালঘু কৰ্মীৰ মাজত, তেওঁলোকৰ মাজত যথেষ্ট লবিকেন্দ্ৰিক ৰাজনীতি আছে, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। কাৰণ যিকেইগৰাকী কথা কোৱা হৈছে যে যি কামালুদ্দিনে হওক বা আৰু আন এগৰাকী আবুল কাছেম আছে বাবুল, এইসকলৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰা হৈছে, আটাইকেইগৰাকী হৈছে বিজেপিৰ সদস্য আৰু আবুল কাছেম এগৰাকী বিজেপিৰ সদস্য। গতিকে এওঁলোকৰ মাজত যি ধৰণৰ কাজিয়া হৈছে, সেয়া এটা কথা তাৰ পৰা এটা কথা নিশ্চিত হৈছে যে এগৰাকী যুৱকক হত্যা কৰি পেলোৱা হ'ল। তাৰ পৰা এটা কথা নিশ্চিত হৈছে যে বিজেপিৰ মাজত চামগুৰি বিজেপিৰ মাজত যি লবিকেন্দ্ৰিক ৰাজনীতি, সেয়া চূড়ান্ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী বিজেপি কৰ্মীয়ে এইদৰে প্ৰাণ দিব লগা হৈছে। জয়ন্ত, হয়, এতিয়া আৰক্ষীৰ অনুসন্ধান কেনেদৰে চলিছে, এক লবিকেন্দ্ৰিক ৰাজনীতিৰ ভয়াৱহ পৰিণাম আপুনি উল্লেখ কৰিছে। দুৰ্বৃত্তক চিনাক্ত কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত নীলোৎপল? নিশ্চয়, ইতিমধ্যে আবুল কাছেমৰ মৃত্যুৰ পিছতে যোৱা নিশাই নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা বৰ্তমান ইতিমধ্যে নিৰ্দেশ দিছে আৰু চামগুৰি আৰক্ষীয়ে ৰূপহীয়াত আৰক্ষীক যুটীয়াভাৱে এই গোচৰটো চাবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁৱৰ যিগৰাকী অপৰাধ শাখাৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক আবু তানি দলেও তেওঁ সেই স্থানলৈ গৈছে, গৈ পেলাই পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে, স্থান পৰিদৰ্শন কৰিছে আৰু আজি হয়তো কেইবাগৰাকীও যি অভিযুক্ত, যিগৰাকী নাম উল্লেখ কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যিহেতু বিজেপিৰ লবিকেন্দ্ৰিক ৰাজনীতি সেয়ে কোনো মুখ খুলিব বিচৰা নাই, কিন্তু এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈছে, কাৰণ আবুল কাছেমক যি হত্যা কৰা হৈছে, আবুল কাছেমক বিজেপিৰ এগৰাকী নেতা আৰু যিকেইগৰাকীৰ নাম অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে, যিকেইগৰাকীয়ে আবুল কাছেমক হত্যা কৰিছে বুলি কৈছে বা আক্ৰমণ কৰা প্ৰত্যক্ষ কৰিছে বুলি প্ৰত্যক্ষদৰ্শীয়ে কৈছে, আটাইকেইগৰাকী বিজেপিৰ সদস্য। গতিকে বিজেপিৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ ফলতেই এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত বহুতে মুখ খুলিব বিচৰা নাই। কিন্তু আৰক্ষীয়ে কথাক বৰ্তমান গুৰুত্ব সহকাৰে লৈছে আৰু আজি সন্ধ্যাৰ ভাগলৈ কেইবাগৰাকীও অভিযুক্তক আটক কৰাৰ সম্ভাৱনা আছে। নীলোৎপল, আবুল কাছেমৰ পৰিয়ালৰ আন সদস্য আঘাতপ্ৰাপ্ত হৈছে নেকি? কিছু দৃশ্য আমি দেখিবলৈ পাইছোঁ, হয়তো আবুল কাছেমৰ পিতৃৰ হাতত বেণ্ডেজ দেখিবলৈ পোৱা হৈছে। হয়, আচলতে আবুল কাছেমৰ পৰিয়ালৰ আন সদস্য কোনো আঘাতপ্ৰাপ্ত হোৱাৰ তেনেধৰণৰ কোনো বৰ্তমানলৈকে তথ্য নাই। আবুল কাছেমৰ এগৰাকী এটি পুত্ৰ সন্তান আছে 8 বছৰীয়া আৰু তেওঁ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে, কিন্তু তেওঁক তাৰ পৰা যেতিয়া গৈ পেলাই উঠাই অনাৰ সময়ত যথেষ্ট ৰক্তক্ষৰণ হৈছিলে, সেই সময়ত লৈ আনিছিল। কিন্তু আবুল কাছেমৰ পৰিয়ালৰ কোনো আঘাতপ্ৰাপ্ত হোৱাৰ বৰ্তমানলৈ কোনো ধৰণৰ খবৰ নাইকিয়া। এগৰাকী ব্যক্তিয়ে তেওঁক বচাবলৈ যাওঁতে তেওঁ আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে। সেই বিষয়ে বৰ্তমান আৰক্ষীয়ে অনুসন্ধান চলাই আছে। পৰৱৰ্তী সময়ত সেই বিষয়ে সকলো কথা জানিব পৰা যাব। ধন্যবাদ নীলোৎপল। আন এক ব্ৰেকিং নিউজ, IIT গুৱাহাটীত পুনৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু। অট্টালিকাৰ পৰা জঁপিয়াই ছাত্ৰৰ আত্মহনন। মৃত ছাত্ৰজন উৰিষ্যাৰ ৰিতেশ ৰাজ সিং। বিটেকৰ 3য় ষান্মাসিকৰ ছাত্ৰ আছিল ৰিতেশ ৰাজ। ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষীৰ দল। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীৰ তদন্ত আৰম্ভ। IIT গুৱাহাটীত পুনৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু। অট্টালিকাৰ পৰা জঁপিয়াই ছাত্ৰৰ আত্মহনন। মৃত ছাত্ৰজন উৰিষ্যাৰ ৰিতেশ ৰাজ সিং। বিটেকৰ 3য় ষান্মাসিকৰ ছাত্ৰ আছিল ৰিতেশ ৰাজ। ঘটনাস্থলীত উপস্থিত হৈছে আমিনগাঁও আৰক্ষীৰ দল। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে। কি কাৰণত মেধা সম্পন্ন এই ছাত্ৰজনে চূড়ান্ত পথ বাছি ল'লে, সেয়া অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই। প্ৰশ্নকাকত ফাদিল, নকল ৰোধৰ বাবে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। আজি সংসদত উত্থাপন হ'ব ৰাজহুৱা পৰীক্ষা প্ৰতিৰোধী সংশোধনী বিধেয়ক। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে পাব্লিক এক্সামিনেশ্যনছ প্ৰিভেনশ্যন অৱ আনফেয়াৰ মিনছ এমেণ্ডমেণ্ট বিল উত্থাপনৰ অনুমতি বিচাৰিব। প্ৰশ্নকাকত ফাদিল, নকল আৰু অন্যান্য অনিয়মৰ বিৰুদ্ধে আইনী ব্যৱস্থা অধিক কঠোৰ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে পাব্লিক এক্সামিনেশ্যনছ প্ৰিভেনশ্যন অৱ আনফেয়াৰ মিনছ এক্ট 2024ত সংশোধন আনিবলৈ আগবাঢ়িছে। প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে পৰীক্ষাসমূহত সংঘটিত অনিয়ম আৰু প্ৰশ্নকাকত ফাদিলৰ দৰে অপৰাধৰ বিৰুদ্ধে আইনী ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে।
বিধেয়ক উত্থাপনৰ পূৰ্বেই সদনৰ মজিয়াত বিৰোধীৰ হুলস্থলীয়া পৰিৱেশ যন্তৰ মন্তৰত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে কৰা লাঠি চাৰ্জৰ বিৰুদ্ধে সদনৰ মজিয়াত বিৰোধীয়ে কৰিলে উত্তাল প্ৰতিবাদ বিৰোধীৰ হুলস্থলীয়া পৰিৱেশৰ বাবে 12 বজালৈ স্থগিত ৰখা হৈছে উভয় সদনৰ কাম-কাজ आज तो बहुत बड़ा दिन है हम सब के लिए क्योंकि बहुत महत्वपूर्ण एग्ज़ाम को लेकर के जो घटनाएं हुए हैं और देश भर में जितने भी राज्यों में आज तक हमने देखा है लगातार पेपर लीक्स का घटना आते रहते हैं उसके बाद छात्रों का यह आंदोलन भी हुआ फिर प्रधानमंत्री माननीय मोदी जी ने बहुत बड़ा बड़ा कदम भी उठाया घोषणाएं भी की लेकिन आज पक्का एक बिल लेकर के जो आ रहे हैं आज पहले लोकसभा में टेबल करेंगे तो हम चाहते हैं कि सारा पार्टी चाहे अपोजिशन हो सरकार के हो सब इसमें चर्चा में भाग लेना चाहिए और इतना बड़ा फैसला लेने के बाद आज जो एग्जाम पेपर लीक को लेकर के इतना कठोर कानून बना रहे हैं इसमें अगर चर्चा नहीं करेंगे और डिस्टर्ब करेंगे तो अच्छा मैसेज नहीं जाएगा आज तो बहुत बड़ा दिन है हम सब के लिए क्योंकि बहुत महत्वपूर्ण एग्जाम को लेकर के जो घटनाएं हुए हैं और देश भर में जितने भी राज्यों में आज तक हमने देखा है लगातार पेपर लीक्स का घटना आते रहते हैं उसके बाद छात्रों का यह आंदोलन भी हुआ फिर प्रधानमंत्री माननीय मोदी जी ने बहुत बड़ा बड़ा कदम भी उठाया घोषणाएं भी की लेकिन आज पक्का एक बिल लेकर के जो आ रहे हैं आज पहले लोकसभा में टेबल करेंगे तो हम चाहते हैं कि सारा पार्टी चाहे अपोजिशन हो सरकार के हो सब इसमें चर्चा में भाग लेना चाहिए और इतना बड़ा फैसला लेने के बाद आज जो एग्जाम पेपर लीक को लेकर के इतना कठोर कानून बना रहे हैं इसमें अगर चर्चा नहीं करेंगे और डिस्टर्ब करेंगे तो अच्छा मैसेज नहीं जाएगा ইয়া বিৰোধীয়ে সদনৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰিছে थोड़ा सा पीछे को हो जाएंगे थोड़ा सा हाँ ऐसे আৰু এই পৰীক্ষা পদ্ধতি স্বচ্ছ কৰাৰ বাবে উচ্চস্তৰীয় টাস্ক ফোৰ্স গঠন বিশ্ব প্ৰসিদ্ধ প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানিৰ নেতৃত্বত উচ্চস্তৰীয় টাস্ক ফোৰ্স গঠনৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পদ্ধতিত বিশ্বাসযোগ্যতা অনাৰ লক্ষ্যৰে গঠন কৰা হৈছে উচ্চস্তৰীয় টাস্ক ফোৰ্স নন্দন নীলেকানিৰ নেতৃত্বত গঠন কৰা টাস্ক ফোৰ্সৰ গুৰুত্বপূৰ্ণ পদত অসম সন্তান তপন ডেকা আইবিৰ প্ৰাক্তন সঞ্চালক তপন ডেকাক অৰ্পণ কৰা হৈছে বিশেষ দায়িত্ব নন্দন নীলেকানিৰ নেতৃত্বত গঠিত ছজনীয়া উচ্চস্তৰীয় টাস্ক ফোৰ্সত আছে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ আইবিৰ প্ৰাক্তন সঞ্চালক তপন ডেকা আইআইটি মাদ্ৰাছৰ সঞ্চালক ভি কামাকোটি প্ৰাক্তন শিক্ষা সচিব অনিতা करवाल আৰু অমৃত লাল मीना फ्रेंड्स विद्यार्थियों के भविष्य के लिए भारत सरकार लगातार अनेकविध कदम उठा रही है जिन लोगों ने विद्यार्थियों के भविष्य के साथ खिलवाड़ किया वे जेलों में सड़ रहे हैं हमने फास्ट ट्रैक कोर्ट बना चुके हैं हम पार्लियामेंट के अंदर भी कठोर कानूनों के प्रावधान के साथ नया कानून बनाने की दिशा में भी आगे बढ़ रहे हैं लेकिन हमें भविष्य के लिए सोचना है हमारी परीक्षा पद्धति विश्वस्त हो हमारी परीक्षा पद्धति ट्रांसपेरेंट हो हमारी परीक्षा पद्धति में सबसे ज्यादा अब टेक्नोलॉजी का उपयोग हो इन सारी बातों को ध्यान में रखते हुए विश्व प्रसिद्ध टेक्नोलॉजी एक्सपर्ट श्रीमान नंदन नीलेकनी जी के नेतृत्व में
एक हाई पावर टास्क फोर्स बनाने का निर्णय किया है जो एग्जामिनेशन रिफॉर्म की तरफ फोकस करेगा और जल्द से जल्द आने वाली परीक्षाओं की विश्वसनीयता को सुनिश्चित करने का काम इसके रिपोर्ट के आधार पर कर दिया जाएगा। উজনি অসমত কিছু পৰিমাণে উন্নত হৈছে বান পৰিস্থিতি, কিন্তু এই পৰ্যন্ত সংহাৰী বানত 68 জনৰ মৃত্যু হৈছে। দৈনিক বৃদ্ধি পাই আছে বানত মৃতকৰ সংখ্যা। প্ৰলয়ংকাৰী বানত শিৱসাগৰ জিলাতে সৰ্বাধিক লোকৰ মৃত্যু। চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাটৰ বহু অঞ্চল আজিও যোগাযোগৰ পৰা বিচ্ছিন্ন হৈ আছে। এতিয়া উজনিৰ 4 জিলাত সন্ধানহীন বহু লোক। আজিও আশ্ৰয় শিবিৰত 40,000ৰো অধিক লোক আছে। পানী শুকোৱাৰ পাছত আৰম্ভ হৈছে বান পীড়িতৰ প্ৰকৃত সংগ্ৰাম। বান বিধ্বস্ত অঞ্চলত য'তে ত'তে ওলাইছে মৃতদেহ। সপোনৰ ঘৰখন, ধন জন সকলো তছনছ কৰিলে কালৰূপী বানে। আশ্ৰয় শিবিৰৰ পৰা উভতি নিজৰ ঘৰখন নেদেখি হাহাকাৰ কৰিছে বহুজনে। কাৰোবাৰ ঘৰখন থাকিল যদিও নাবাছিল এপদো সামগ্ৰী। এককাল পলসে পুতি পেলাইছে ঘৰৰ চোতাল, ঘৰ সকলো। ভিতৰুৱা বহু অঞ্চলত আজিও পোৱা নাই পৰ্যাপ্ত বান সাহায্য। এমুঠি অন্ন, এটুপি খোৱা পানী, এসাঁজ কাপোৰৰ বাবে হাহাকাৰ বন্যাতৰ। অভাৱনীয়, অকল্পনীয় ক্ষতিৰ সন্মুখীন বানাক্ৰান্ত চৌদিশে দেখিছে অন্ধকাৰ ভৱিষ্যত। চৰকাৰ প্ৰশাসনৰ লগতে বহু ব্যক্তি, দল সংগঠনে দিছে সাহায্য, কিন্তু এতিয়াও বহু দুৰ্গম অঞ্চললৈকে সাহায্য নোপোৱাৰ অভিযোগ। প্ৰলয়ংকাৰী বানে সকলো শেষ কৰি গ'ল। ঘৰলৈ উভতি চকুৰ পানীৰে বাট নেদেখা হৈছে বানাক্ৰান্তই। সপোনৰ ঘৰখনৰ বিধ্বস্ত ৰূপ দেখি হুক হুকাই কান্দিছে বন্যাতই। এয়া নাজিৰাৰ ৰজাপুলৰ বান বিভীষিকাৰ কৰুণ দৃশ্য। ঘৰৰ প্ৰতিটো সামগ্ৰীয়ে বিধ্বংসী বানে তছনছ কৰি গ'ল। ঘৰৰ ভিতৰত সোমাল একাঁঠু পলস। বানে ধোৱা ঘৰখন চাফা কৰিবলৈ চৰম আহুকালৰ সন্মুখীন হৈছে ৰাইজ। ৰজাপুলৰ এতিয়া পথৰ কাষে কাষে পৰি ৰৈছে বোকাৰে লুতুৰি পুতুৰি সামগ্ৰীৰ দম। বছৰ বছৰ ধৰি এপদ এপদকৈ গঢ়া ঘৰখনৰ সকলো সামগ্ৰী আজি শেষ। আকৌ শূন্যৰ পৰা আৰম্ভ কৰিব এইসকল বানাক্ৰান্ত জীৱন সংগ্ৰাম। অসহায় ৰাইজে চৰকাৰলৈ কাতৰ আহ্বান, সহায় ভিক্ষা মাগি। খুব সম্ভৱ 6টাৰ পৰা 6:30 নেকি, মানে চিকিমিকি বেলিকা আৰু একদম আমি ইয়াতে আছিলোঁ। কিমান সময়ৰ ভিতৰত ঘৰটো বুৰাই পেলালে? কিমান সময় লাগিলে পানীটো অহাৰ পৰা? আধা ঘণ্টা 45 মিনিটৰ ভিতৰত আমাৰ একদম শেষ কৰি দিলে নেকি। একদম ওপৰ পালেগে, টিঙৰ ওপৰ পালেগে পানী। টিঙৰ ওচৰ পালেগে একদম। ইয়াতো 12টাত আমাৰ মানুহ ডুবি যোৱা অৱস্থা। ডুবি গ'লোঁ মানে তেতিয়ালৈকে। ঘৰৰ ভিতৰত মোৰ পূৰা চকু চেলাউৰিলৈকে পানী মোৰ মানে। কেইদিন থাকিব লগা হ'ল আপুনি? 2 দিন চটৰ ওপৰত থাকিলোঁ। পানী কমাৰ দিনাখনি শিৱসাগৰ গ'লোগৈ। পানী কাৰণে একো নাই যে, ছোৱালী আছে মোৰ, তালৈ গ'লো। একো সম্পত্তি নাই, না ধান ভঁৰাল, গাড়ী, অকল ডকুমেণ্টছ আৰু মানুহকেইটা বাচিছোঁ আৰু একো নাই আৰু মানে একো নাই, একদম শূন্য হৈ গৈছোঁ মানে। ওচৰত যিমানখিনি পৰিয়াল আছে চবৰে অৱস্থা। কিছুমানৰ ঘৰ ভাঙি গ'লগৈ, মানে কেঁচা ঘৰ ভাঙি গৈছে আৰু ইমানেই জীৱ জন্তু অনিষ্ট হ'ল, একো বুজাব নোৱাৰোঁ আৰু মানে। এই অঞ্চলটোৰ নাম কি হয়? ৰজাপুল। ৰজাপুল প্ৰপাৰ ৰজাপুলে হয়। এইফালে গোহাঁইগাঁও সোমাই আছে, সন্দিকৈ গাঁও সোমাই আছে। গোটেইখিনি। মোৰ অনামিকা গগৈ। বান বিধ্বস্ত অঞ্চলত বন্যাতৰ বিননি। ঠায়ে ঠায়ে বান কমিছে যদিও কমা নাই বান পীড়িতৰ দুৰ্দশা। বানত আত্মীয় স্বজনক হেৰুৱাই শোকত ভাগি পৰিছে বন্যাত। স্বামীক হেৰুৱাই শোকত ভাগি পৰিছে এগৰাকী দুৰ্ভগীয়া পত্নী আৰু সন্তান। বলিয়া বানে কাঢ়ি নিলে স্বামীক। স্বামীৰ মৃতদেহ লগত লৈ পানীৰ মাজত ঘৰতে শুই থাকিল পৰিয়ালটো। বানৰ বাবে সময়ত চিকিৎসালয়লৈ নিব পৰা নাছিল লোকজনক। নীতি নিয়মৰ বাবে পানীৰ মাজত থাকিল পৰিয়ালটো। 3টাই ৰখি ৰখিয়ে এনেকৈ থাকিলোঁ। গাড়ী বিচাৰি ল'ৰাটোৰ গাতো দুখ নাই, গোটেই গাড়ী বিচাৰি ইফালে পানী হৈছে, ইফালে গাড়ী নাই, মানুহৰ চবৰে একে দুখ। এনেকৈ থাকিলোঁ আৰু নোৱাৰিলোঁ আৰু বচাব। ভগৱানে চাব আৰু বাকী ৰাইজ ওলাই আহিব, বচাই দিম মই যেনে হ'লেও অকণমান। মোক লাগিলে বস্তু যি হওক মানুহটোকে জীয়াই থাকক। মানুহজন বহুত আৰু মানুহে
গোটেই মানুহক তম্বু তৰি দিছে ইয়াত যিমান মানুহ গৈছে তম্বু তৰিছে ইজনটোক চাদা পাতি খুজিছে সিটোক চাদা পাতি খুজিছে কিমানটো কথা বতৰা পাতি আছিলে গোটেই গাঁৱৰ মানুহৰ লগত যদিও দুখীয়া হ'ব পাৰে সকাম বিয়াৰ লগত সহায় কৰা মানুহ তেওঁ নোযোৱাকৈ নাথাকে মানুহটো আমি নাখাই মৰিলেও সমস্যা নাই কিন্তু কণ কণ ল'ৰা ছোৱালীক বেমাৰত মৰিবলৈ দিব নোৱাৰোঁ আমাক খাদ্য বস্তু একো নালাগে পাৰিলে বেমাৰত ভোগা ল'ৰা ছোৱালীবোৰক ঔষধৰ যোগান ধৰক বান সাহায্য দিবলৈ যোৱা ৰাইজক এনেদৰে কাতৰ অনুৰোধ এজন বানাক্ৰান্ত বৃদ্ধৰ বানৰ পাছত সংক্ৰামক ৰোগত ভুগি থকা শিশুসকলৰ বাবে ঔষধ যোগান ধৰাৰ বাবে অনুৰোধ জনালে বৃদ্ধজনে কান্দি কান্দি বৃদ্ধজনে ক'লে আমাক খাদ্য বস্তুৰ সাহায্য নালাগে আমাক ঔষধ দিয়ক অঞ্চলটোৰ ৪-৫ বছৰীয়া কণমানিৰ স্বাস্থ্যৰ কথা চিন্তা কৰি এইদৰে এতিয়া হাবাথুৰি খাইছে বানাক্ৰান্তই কোনো বস্তু নালাগে মোক মেডিকেল ডিপাৰ্টমেণ্ট নক'ব কি হৈ আছে দিয়ক বেমাৰ লয় সবভাৱে আহি মেডিকেলৰ দৰৱ ডায়েৰিয়া হৈছে মেডিকেলৰ দৰৱ লাগে দৰৱ দিয়ক ডায়েৰিয়া হৈছে ডায়েৰিয়া এনেকুৱা মাৰিছে ডায়েৰিয়া হৈ কিমান ডাঙৰ ল'ৰা 8 বছৰ 9 বছৰ 3 বছৰ 2 বছৰ এনেকুৱা ল'ৰা ছোৱালী এনেকুৱা বেমাৰ হৈ যায় খাই মৰাতকৈ নাখাই মৰাই ভাল কিন্তু ল'ৰা ছোৱালী বেমাৰ হৈ বেমাৰটো ভাল হয় মই একো নালাগে খালি মেডিকেলৰ ব্যৱস্থা কৰক যদিহে পাৰে নোৱাৰিলে নালাগে বানে ধোৱা নাজিৰাত এতিয়া কান্দোনৰ ৰোল কোলাত কেঁচুৱা লৈ পথৰ ওপৰত তম্বুৰ তলত অসহায় বন্যাতৰ হাহাকাৰ 10 দিনে একেজোৰ কাপোৰকে পিন্ধি কটাবলগীয়া হৈছে বানপীড়িতৰ সময় নিশা ৰাজপথৰ কাষত কটাইছে দুৰ্বিষহ জীৱন পথৰ ওপৰতেই শিশু বৃদ্ধসহ দিন পাৰ কৰিছে শ শ লোকে নাজিৰাৰ ৰাজগড় সংযোগী পথত নিশাৰ এক কৰুণ ছবি সৰ্বস্ব হেৰুৱাই ভৱিষ্যতক লৈ অতিকৈ শংকিত এইসকল লোক সাহায্যৰ নামত লাভ কৰা এমুঠি খিচিৰিকে খাই কটাইছে সময় কিন্তু ঘৰলৈ উভতি খাব কি থাকিব ক'ত তাৰ চিন্তাই এতিয়া খুলি খুলি খাইছে বানাক্ৰান্তক অলপ অলপ ওলাইছে বোকা গোটেই ইয়াতো বোকা কেতিয়াৰ পৰা ইয়াত আছে এনেকৈ এতিয়া হ'ল সোমবাৰৰ পৰা এইকেইটা আপোনালোকৰ নাতি নেকি নাতি বোৱাৰী হয় নাতি বোৱাৰী হয় ইহঁতি কিবা খাইছে নাই খাইছে কিবা কিবি মিঠাই চিঠাই সেইবিলাক কেনেকৈ খাইছে কেতিয়াবা খিচিৰি দিয়ে সেইবিলাক খাইছে চাউল দাইল কাপোৰো পাইছোঁ কাপোৰো পাইছে খিচিৰি দিয়ে কিছুমানে ভাতো দিয়ে আৰু ঘৰৰ ভিতৰত এতিয়া বোকা চাগে বোকা আছে গোটেই কাপোৰ চাপোৰ হেকেই হ'ল আৰু তিতি বিচনা যিমান আছিলে ধান চান চব তিতি গ'ল চব তিতিলে হয় 2-4 দিনৰ পিছত আমি ৰাজপথৰ পৰা আমি ঘৰলৈ যাম যিহেতু পানী কমি আহিছে শুকাব কিন্তু সেইটো তাৰ পিছত আমি কি কৰিম ঘৰ শুকাই যাব আমি চফা কৰিম আমি খাম কি আমাৰ যি অন্ন আছিলে বছৰেকত আমি যি খেতি কৰি ধান চাউল গোটাই থৈছিলোঁ সকলো উটি ভাহি ঘৰৰ বস্তু গোটেই সামগ্ৰী নষ্ট হৈ গৈছে সেইখিনি আমি ঘৰখন চফা কৰি আমি শুবলৈ খাবলৈ আৰু বিশেষকৈ এটা কথা হৈছে কি স্বাস্থ্যটো এতিয়া পৰিৱেশটো এনেকুৱা মানে বেয়া হৈ পৰিছে পানীৰ পৰা স্বাস্থ্যৰ মানে বহুত ক্ষতি হ'ব বুলি আমি ভাবোঁ যিহেতু হয় সেইবিলাক চিন্তা লৈ পিনি মানে অকণমান সমস্যাৰ সন্মুখীন হৈছোঁ আৰু ইয়াৰ সৈতে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ